আজি পুৱাৰ পৰা অতি হৃদয় বিদাৰক ঘটনা কিছুমানৰ খবৰ ল'বলৈ ৰাইজৰ ওচৰলৈ আহিছোঁ। যোৱাকালি গোৱালপাৰা টাউনৰ সমীপত অশোক গোৱেল নামৰ এগৰাকী ব্যৱসায়ী তেওঁৰ লগত থকা ল'ৰাটোক কোনো লোকে গুলীয়াই হত্যা কৰে। তাৰ খবৰ ল'বলৈ যাওঁতেই এক হৃদয় বিদাৰক পৰিৱেশ দেখা গৈছিল। সেই ঘৰটোৰ অসহায় পিতেক জীয়েকে চাই আছে, কাৰণ তেওঁলোকৰ মাক বৰ্তমান গংগাৰামত কেঞ্চাৰৰ ট্ৰিটমেণ্ট লৈ আছে। সেই ঘৰখনৰ ওচৰত থকা গোটেই দাঁতিকাষৰীয়া ব্যৱসায়ীসকলে এক অশান্তিত আছে। কেইদিনমানৰ আগত এক্সিছ বেংকৰ সন্মুখত কেইবা লাখ টকা লৈ গুচি গৈছে। ইয়াৰ আগতো কেইবাঠাইতো এনেদৰে গুলীয়াগুলি হৈছে, কিন্তু চৰকাৰে যি ধৰণে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লোৱা নাই। গতিকে সেই ঘটনাটো চাই অহাৰ পিছতেই আজি গোৱালপাৰাৰ একেবাৰে টাউনৰ পৰা অকণমান দূৰত আজি বানপানীত পাৰ্চিংপাৰাত আহিছোঁ। দেখিছে আপোনালোকে গোটেই মহিলা পুৰুষ গোটেইখিনি চাই আছে। যোৱাকালিৰ পৰা ইয়াত দুগৰাকী ছোৱালী পানীত নাইকিয়া হৈছে, তাৰে এগৰাকীক উদ্ধাৰ কৰিলে আৰু এগৰাকীক উদ্ধাৰ কৰিবৰ কাৰণে বিচাৰি আছে। গতিকে সেই লোকসকলৰ খবৰ ল'বলৈ মই ইয়ালৈ আহিছোঁ। লাগি আছে, সকলোৱে লাগি আছে, সকলোকে মানুহক দুখ দি থাকিলে নহ'ব। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত নিশ্চয়কৈ উদ্ধাৰ হ'ব। মই ইয়াত থকা লোকসকল অভিজ্ঞ, তেওঁলোকে কৈছে যে যদি কিবা কাৰণত আজি SDRFৰ মানুহে উদ্ধাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে স্থানীয় লোকসকলেও চেষ্টা কৰি আছে আৰু নহ'লে পানীত ভাহি আহিব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত মই DCৰ লগতো কথা পাতিম। যিখিনি পানীত পৰিলে এনেদৰে চৰকাৰৰ নিয়ম, সেইটো যাতে ইমিডিয়েটলি সেই দুখীয়া পৰিয়ালটোৱে পায়, তাৰ ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰিছোঁ। চৰকাৰৰ ওচৰত কিবা ক্ষতিপূৰণৰ দাবী জনাব? এইটো নিয়মেই আছে, আমাৰ নিয়ম আছে। মই এতিয়া DCৰ লগত কথা পাতিম। সেই নিয়মৰ ভিত্তিত অতি সোনকালে যাতে সেই পৰিয়ালটোৱে সকাহ পায়, তাৰ কাৰণে, কাৰণ ক্ৰিমেশ্যনৰ কাৰণে হওক, অন্য কাৰণে হওক, সেইখিনি কৰাৰ কাৰণেও আপোনাৰ সামৰ্থ্য নাই সেই পৰিয়ালটোৰ। গতিকে ইমিডিয়েট দিবৰ কাৰণে মোৰ লোকেল MLA AK ৰছিদ আলম, কাষত থকা MLA আমাৰ আফতাবুদ্দিন মোল্লা, দেখিবলৈ পাইছো বান পৰিস্থিতিৰ হকে যিখিনি সজাগতা প্ৰশাসনে ল'ব লাগিছিল সেইখিনি লোৱা নাই, কি ক'ব? আজিৰ তাৰিখত এই কথাবিলাক নকওঁ। কেতিয়াবা আমাৰ স্থানীয় লোকৰো কিছু দুখ থাকে। আজি সেইবিলাক খুচৰি থাকি লাভ নাই। ইয়াত এনেদৰে গাটো ধোৱাটো ব্যক্তিগতভাৱে মই ভাবোঁ যে এই কথাখিনিত নিজৰ লোকসকলেও অলপ বাধা দিব লাগে। গতিকে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহৰ গৰাখহনীয়াৰ ক্ষেত্ৰত চৰকাৰে কি ল'ব নালাগে সেই কথাখিনি উপযুক্ত প্লেটফৰ্মত আমি ক'ম আৰু সেইখিনি নিৰাকৰণৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু বাকী আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে। যোৱাকালি মই বজালিত গৈছিলোঁ, ভৱানীপুৰত, তাতো দেখিছিলোঁ যে ঘৰত সোমাই মানুহক হত্যা কৰিছে। ড্ৰাগছৰ বেপাৰী, তীৰৰ বেপাৰী, চিণ্ডিকেট, এইবিলাকৰ উৎপাতত থাকিব নোৱাৰা হৈছে। গতিকে মই কৈছোঁ, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বেলেগ কামত ব্যস্ত আছে, অন্ততঃ গৃহ বিভাগটো বেলেগ এজন মন্ত্ৰীক দিলে আছুতীয়াকৈ চোৱাত সুবিধা হ'ব।